তেখেতক আমি সম্ভাষণ জনাইছোঁ। আমাৰ উদযাপন আমি সন্মানীয় সভাপতি প্ৰদীপ গগৈ ডাঙৰীয়াই আৰু এখন ফাৰ্ষ্ট চিটে আমাক প্ৰিয়াংশু বৰগোহাঁয়ে সম্ভাষণ জনাইছে। আৰু ইয়াৰ লগে নাহৰকটীয়া বিভিন্ন জ্ঞাতিবৰ্গ বুলি কওঁ, কাৰণ যিটো মঞ্চত বেলেগ কোনো বহি থকা নাই, কাৰো নামৰ অসুবিধা সন্মুখত বহি থকা আমাৰ প্ৰাক্তন বিধায়ক ডাঙৰীয়া ধন্যবাদ জনাওঁ আজি ইয়াত মোক নিমন্ত্ৰণ জনোৱাৰ বাবে আৰু এই মঞ্চ মুকলি কৰিব আজি সকলোকে হৈ এই মোক দায়িত্ব গ্ৰহণ কৰাৰ বাবে মই ভাবোঁ নাহৰকটীয়াৰ সমষ্টি অন্তৰ্গত নাহৰকটীয়া চুকাফা ক্ষেত্ৰই বিভিন্ন সময়ত আৰু আজি মেধাৱী উপলক্ষেও ২৭ সংখ্যক এই অনুষ্ঠানটোৱে মই ভাবোঁ এটা আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰী তথা যি তাই অনুষ্ঠান বা মই ভাবোঁ আমি মেধাৱী দিনটোক বাদ দি কিন্তু বাকী ৩৬৪ এদিন আজি বাদ দি বাকী দিনকেইটা আমি সকলোৱে আমি তাইৰ ওপৰত চৰ্চা নকৰোঁ, বহুতখিনি ক্ষেত্ৰত আমি অধ্যয়ন নাথাকে। মই আশা কৰোঁ যাতে এই চুকাফা ক্ষেত্ৰত যিধৰণে পৰিকল্পনা কৰি আহিছে নাহৰকটীয়া সমষ্টিৰ সকলো জ্ঞাতি মানুহক লৈ আমি কেনেকৈ তাইৰ ভাষা প্ৰচলিত কৰা বা আমাৰ আধ্যাত্মিক শিক্ষা দিয়াকে ধৰি মূলকৰ প্ৰশিক্ষণ নহ'ব আগতো সময়ত তেনেকৈ সকলোৱে সময়ত বিভিন্ন জেগাৰ পৰা বিভিন্ন মানুহে আহি থাকে আৰু সকলো দেখি আছে যে আমি সন্মুখত এখন পাৰ্ক বনাই আছোঁ। মই ভাবোঁ এই যিটো অনুষ্ঠানবিলাক হৈ উঠিব নাহৰকটীয়াৰ মূল পথটো আমি সন্মুখীন দিয়াৰ চেষ্টা কৰিছোঁ, যাতে এই যি অলপ বহুত ক্ষেত্ৰত ভিতৰুৱা বুলি কোৱা হয়, বহুত মানে যি মানুহে নাহে বাকী মানুহে গম নাপায় নাহৰকটীয়াত ধুনীয়া চুকাফা ক্ষেত্ৰ আছে। মই ভাবোঁ যেতিয়া আমাৰ মূল ৰাস্তাটো হনুমান মন্দিৰৰ কিনাৰে সন্মুখেদি হৈ উঠিব যে নাহৰকটীয়া সমষ্টিৰ বিভিন্ন অৰুণাচলৰ হওক বিভিন্ন যিসকল ব্যক্তিয়ে এই ৰাস্তা অহা যোৱা সকলো দেখা পাব যে নাহৰকটীয়াত এটা চুকাফা ক্ষেত্ৰ আছে আৰু এই চুকাফা ক্ষেত্ৰটো আমি আগন্তুক সময়ত আৰু পৰিকল্পিতভাৱে আমি আৰু ভালকৈ